ধুমুহার সাথে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। হেল্ল' ষ্টুডেণ্টছ, ইয়াৰে আগত মই তোমালোকক ট্ৰিকোনোমেট্ৰিৰ চেপ্টাৰত কি আছে বা ট্ৰিকোনোমেট্ৰি কি হয় বা সাইন কস টেন কি এই গোটেইখিনি বস্তু শিকাইছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে এবাৰ চাই ল'বা তাৰ পৰা। এতিয়া আমি 8.1 আৰম্ভণি কৰোঁ। 8.1 যিটো আমাৰ হেৰি আছে, অনুশীলনী আছে, সেই অনুশীলনীটোৰ পৰা আমি কি কৰিম এতিয়া আৰম্ভণি কৰিম। হ'ব, আমাৰ কুৱেশ্যনটো আমাক দিছে ত্ৰিভুজ এ বি চিৰ বি কোণ সমকোণ আৰু এ বি ইজ ইকুৱেল টু 24 সেণ্টিমিটাৰ আৰু বি চি ইজ ইকুৱেল টু 7 সেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। আমাক কি উলিয়াব দিছে? নাম্বাৰ 1 উলিয়াব দিছে সাইন এ আৰু কস এ, আৰু নাম্বাৰ 2 উলিয়াব দিছে আমাক সাইন চি আৰু কস চি। এতিয়া আমি কেনেকৈ উলিয়াম? তাৰ আগতে কুৱেশ্যনটোত কি দিয়া আছে সেইখিনি বস্তু চাই ল'ব লাগিব যে কুৱেশ্যনটোত কি দিয়া আছে। ত্ৰিভুজ এ বি চিৰ বি কোণটো সমকোণ। চ' আমি এটা কি আঁকি লৈছোঁ? এটা ত্ৰিভুজ এই যিটো বি কোণ আছে, এই বি কোণটো আমি কি কৰি লৈছোঁ? সমকোণ কৰি লৈছোঁ। হ'ল, তাৰ পাছত এই যি বি এ বি আছে, এই এ বি 24 সেণ্টিমিটাৰ আৰু বি চি ইজিকেলটো কিমান কৰি লৈছোঁ? 7 সেণ্টিমিটাৰ কৰি লৈছোঁ। এতিয়া বাকীকেইটা উলিয়াবৰ কাৰণে আমাক কি লাগিব? এই অতিভুজডালৰ মান লাগিব। গতিকে এই অতিভুজডাল আমি কি কৰি ল'ব লাগিব? উলিয়াই ল'ব লাগিব। আমি জানো যে কি সমকোণী ত্ৰিভুজ এটাত যেতিয়া দুটা বাহুৰ মান দিয়া থাকিব, যেতিয়া এটা বাহুৰ মান উলিয়াব লাগে, তেতিয়া আমি কি কৰোঁ? তাক পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰোঁ। ঠিক তেনেকৈ এতিয়া পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰিম। কেনেকৈ কৰিম চোৱা। এ বি চি সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ, ইয়াত লিখি লৈছোঁ। এতেকে কি আছিলে সূত্ৰটো? যে অতিভুজৰ বৰ্গ বাকীকেইটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। এটা কি লিখিছোঁ আমি? এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। আমাক এ চি স্কুৱেৰ মান লৈছোঁ, এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ মান কিমান আছে? এ বিৰ মান কিমান আছিলে? 24, চ' এ বি স্কুৱেৰ, গতিকে 24 স্কুৱেৰ, আৰু বি চি স্কুৱেৰৰ মান, বি চিৰ মান কিমান আছে? 7, চ' আমি কি লিখিছোঁ? 7 স্কুৱেৰ লিখিছোঁ। তাৰপিছত এ চি স্কুৱেৰটো এ চি স্কুৱেৰে হৈ থাকিব। তাৰপাছত 24 যদি আমি স্কুৱেৰ কৰিম কিমান পাম? 576 পাম। আৰু 7ক যেতিয়া স্কুৱেৰ কৰিম কিমান পাম? 49 পাম। তাৰপিছত এ চি স্কুৱেৰ ইজ ইকুৱেল টু এই দুটা আমি যেতিয়া যোগ কৰিম 576 আৰু 49, তেতিয়া আমি কিমান পাম? 625। এতিয়া 625ক যেতিয়া আমি 625 যদি আমি ভাঙো, আমি কেনেকৈ ভাঙিব পাৰোঁ? 25 × 25, গতিকে 25 স্কুৱেৰ। এতেকে এ চি ইজ ইকুৱেল টু আমি কিমান লিখিছোঁ? 25 স্কুৱেৰ লিখিছোঁ। আমি ৰুট অভাৰত দি দিছোঁ ইয়াক। এতিয়া আমি কি কৰিম? এই ৰুট অভাৰডালে আৰু এই স্কুৱেৰটোৱে কি হ'ব? কাটি যাব। বাকী কি ৰ'ব? 25 ৰ'ব। এতেকে এ চি ইজ ইকুৱেল টু কিমান হ'ব? 25। এতেকে এ চি মানটো আমি কিমান পালোঁ? 25 সেণ্টিমিটাৰ পালোঁ। মানে এইডালৰ মানটো আমি এতিয়া কিমান পালোঁ? 25 সেণ্টিমিটাৰ। দিব পাৰিম যেনেকৈ, হয় নাই? মই যোৱাকালি কৈছিলোঁ যে কি সাইন এ মানে কি? সাইন এ যে আছে, সাইন এটো বাদ দিয়া। সাইন মানে কি? যে যিটো আছে বাহু, বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ, হয় নাই? আৰু কস মানে কি? কস মানে সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ, হয় নাই? ঠিক তেনেকৈ এতিয়া আমি এইখিনি বস্তু উলিয়াই যাম। এতিয়া সাইন এ মানে এই কোণটো, হা, এ মানে আমাক এই কোণটোৰ কথা কৈছে। প্ৰথমতে কি উলিয়াব দিছে? সাইন এ উলিয়াব দিছে আৰু কস এ উলিয়াব দিছে। এতিয়া এ মানে আমাক এই কোণটোৰ কথা কৈছে। এতিয়া যেতিয়া এই কোণটো যেতিয়া আমি উলিয়াব যাম বা এই কোণটো যেতিয়া আমি কৰিম, আমি কি কৰিম? সাইন এ বিপৰীত বাহু ডিভাইড বাই কি আছিলে? অতিভুজ আছিলে, হয় নাই? বিপৰীত বাহু ডিভাইড বাই অতিভুজ আছিলে। এতিয়া এই এ কোণৰ বিপৰীত বাহু কোনটো? বি চি। চ' আমি কি লিখিম? বি চি লিখিম। আৰু অতিভুজ কিমান আছে? অতিভুজ আছিলে কিমান? এ চি। চ' এ চি আমি এ চি লিখিছোঁ। এতেকে বি চি মানটো কিমান? 7 সেণ্টিমিটাৰ, আৰু এ চি মানটো কিমান? 25 সেণ্টিমিটাৰ। সেণ্টিমিটাৰ আৰু সেণ্টিমিটাৰ কাটি যাব। এই সেণ্টিমিটাৰ কাটি গ'ল, আৰু এই সেণ্টিমিটাৰ কি হ'ল? কাটি গ'ল। বাকী কি হ'ল? 7/25। এতেকে 7/25 কাৰ মান হ'ল? এইটো সাইন এৰ মান হ'ল। তাৰপিছত কস এটো উলিয়াম। কস এ মানে কি আছিলে? সন্নিহিত বাহু ডিভাইড বাই অতিভুজ। এতেকে সন্নিহিত বাহু কি? এ কোণৰ সন্নিহিত বাহু কি? এ বি। চ' এ বি লিখিছোঁ। আৰু এ চি কি হয়? অতিভুজ। চ' আমি এ চি লিখিছোঁ। এতেকে ইয়াৰ মানটো কিমান হ'ব? 24, মানে এ বি মানটো হ'ব 24 সেণ্টিমিটাৰ, আৰু এ চি মানটো হ'ব 25 সেণ্টিমিটাৰ। আগৰ দৰে ইয়াতো কি হৈছে? এই সেণ্টিমিটাৰ কাটি গৈছে। বাকী কি হ'ল? 24/25 হ'ল। এইখিনি আমাৰ কি আছিলে? যিটো 1 নম্বৰ আছিলে, সেই 1 নম্বৰটো কমপ্লিট হ'ল। এই যিটো 1 নম্বৰ দিছিলে সাইন এ আৰু কস এ আমাক উলিয়াব দিছিলে। হ'ল। এবাৰ আমাৰ কি আছে? এইটো আমাৰ কি আছে এবাৰ? সাইন চি আৰু কস চি উলিয়াব দিছে। সাইন চি আৰু কস চি যেতিয়া উলিয়াব লাগে, আমি কি কৰিম? এবাৰ এই কোণটো উলিয়াব দিছে। আমাৰ মানে কোনটো কোণ উলিয়াব দিছে? এই কোণটো উলিয়াব দিছে। এই কোণটো কি কৰিছোঁ চোৱা। সাইন চি আৰু কস চি লিখি লৈছোঁ। সাইন চি মানে কিমান হ'ব? সাইন মানে কি আছিলে? বিপৰীত বাহু ডিভাইডেড বাই কি আছিলে? অতিভুজ আছিলে। এতিয়া এই চি কোণৰ বিপৰীত বাহু কোনটো? এই এ বি টো। চ' আমি কি লিখিম? এ বি বিপৰীত বাহু ডিভাইড বাই অতিভুজ, এ বি ডিভাইড বাই এ চি। এ বি মানটো কিমান? 24 সেণ্টিমিটাৰ, আৰু অতিভুজৰ মানটো কিমান? 25। ঠিক একেদৰে ইয়াতো কি হ'ব? সেণ্টিমিটাৰ কাটি যাব। 24/25। ঠিক একেদৰে আমি এইবাৰ কি কৰিম? কস চি টো উলিয়াম। কস চি
cos c টো আমি কি কৰিম cos c মানে কি আছিলে cos মানে কি আছিলে সন্নিহিত বাহু ডিভাইড বাই অতিভুজ সো সন্নিহিত বাহু ডিভাইড বাই অতিভুজ এটা c কোণৰ কাৰণে যেটো cos উলিয়াই আছো গতিকে c কোণৰ সন্নিহিত বাহু কোনটো এটো bc হয় নহয় একেলগে লগ লাগি আছে মই লাষ্ট ক্লাস বুজাইছিলো সন্নিহিত বাহু কি তোমালোকে এবাৰ চাই লবা সো এটো লগ লাগি আছে bc টো হয় নাই সো আমি কি কৰিম এতিয়া সন্নিহিত বাহু bc ডিভাইড বাই ac যে 7 cm ডিভাইড বাই 25 cm ঠিক আছে ওপৰৰ ইয়াটো কি হ'ব সেন্টিমিটাৰ কাটা কাটি যাব বাকি কি হ'ব 7 ডিভাইড বাই 25 এখিনি হল এনসার আমাক কি উলিয়াব দিছিলে sin c cos c আৰু এফালে কি উলিয়াব দিছিলে আমাক sin a আৰু cos a এখিনি হল এক নম্বৰ এবাৰ চোৱা দুই নম্বৰটো কি আছে যে চিত্ৰৰ পৰা tan p আৰু cot r নিৰ্ণয় কৰা আমাক কি উলিয়াব দিছে tan p আৰু cot r কোনটো চিত্ৰৰ পৰা এই চিত্ৰটোৰ পৰা আমাক উলিয়াব দিছে এই চিত্ৰটোৰ পৰা আমাক কি উলিয়াব দিছে tan p আৰু cot r আমাক উলিয়াব দিছে সো আমি কেনেকৈ উলিয়াইছো চোৱা দিয়া আছে p q মানটো দিয়া আছে 12 cm সো আমি 12 cm লিখি লৈছো p ৰ মান দিয়া আছে 13 cm সো 13 cm লিখি লৈছো এতিয়া আমি কি উলিয়াব লাগে q ৰ মান উলিয়াব লাগে মই অলপ আগতে ক'লো যে যেতিয়া সমকোণ ত্ৰিভুজৰ দুটা বাহুৰ মান দিয়া থাকিব এটা বাহুৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম ঠিক একেদৰে কৰিলো যে pr² = pq² + qr² হয় না আমাক এটা কাৰ মান লাগে এখিনি ভুল হৈছে এখিনি নাচাবা এখিনি নালাগে মই কোৱাত ভুল হৈ গল তাৰপিছত এটা কি এতিয়া আমাক কাৰ মান লাগে qr ৰ মানহে লাগে আমাকতো বাকি pq আৰু pr ৰ মান দিয়াই আছে হয় নাই সো আমি কি কৰিম এতিয়া qr² মানে qr² টো উলিয়াই লৈ গৈছো qr² টো উলিয়াই লৈ গলো লৈ যাওঁতে কি pr² - pq² হ'ল qr² টো qr² হৈ থাকিব pr² ৰ মান কিমান 13² সো 13 লিখিলো 13 স্কয়াৰ আছে সো স্কয়াৰ দিলো pq ৰ মানটো 12 সো 12 দিলো এটাকে 13 যদি স্কয়াৰ কৰো কিমান পাম 169 পাম আৰু 12 ক যদি স্কয়াৰ কৰো কিমান পাম 144 পাম এটো 144 এতিয়া qr² এতিয়া এইখিনিৰ পৰা 69 169 ৰ পৰা যদি মই 144 বিয়োগ কৰো মই কিমান পাম 25 পাম আমাক qr² কিমান পাম 25 পালো আমাকটো qr² ৰ মান নালাগে নহয় আমাক লাগে কাৰ মান qr ৰ মান লাগে সো এটাকে qr √25 √25 কি হ'ল ইয়াতে যদি স্কয়াৰটো মই ইয়াৰ পৰা এফালে লৈ আহিলো সো এফালে যেতিয়া লৈ আহিম তি কি হৈ গৈছে অটোমেটিক √over হৈ যাব এটাকে qr কিমান হ'ব ইয়াৰ √over পৰা উলিয়ালে 5 হ'ব এটাকে qr ৰ মানটো কিমান 5 cm এটা আমাক উলিয়াব দিছিলে কি tan p - cot r এটাকে tan p বুলি ক'লে কি হ'ব এই p কোণটো দেই এই p কোণটো কথা কৈছে এটা tan p বুলি ক'লে কি হ'ব কি আছিল বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু আছিল মানে কি হ'ব এতিয়া tan p বুলি ক'লে আমাৰ কি হ'ব এটো হল কি বাহু বিপৰীত বাহু p কোণৰ বিপৰীত বাহু আৰু সন্নিহিত বাহু কোনটো pq মানে qr ডিভাইড বাই pq সো qr ডিভাইড বাই pq লিখিলো cot r মানে এই কোণটো হা cot r এটা cot r বুলি কতে যেটা cot r বুলি কৈছে সো আমি কি কৰিম cot r বুলি ক'লে আমি কি কৰিম যেহেতু কি হ'ব এটো সন্নিহিত বাহু ডিভাইডেড বাই কি হ'ব বিপৰীত বাহু হ'ব সো আমি কি লিখিছো qr ডিভাইড বাই pq লিখিছো এটাকে qr ৰ মানটো হল 5 আৰু pq মানটো হল 12 ঠিক একেদৰে qr ৰ মানটো আমি 12 5 পালো আৰু pq মানটো 12 পালো হয় নাই গুটেখিনি মান ইয়াত ধুনিয়া পাতি দিলো এতিয়া এটা সেম বস্তুৰ পৰা যেতিয়া আৰু এটা সেম বস্তু বিয়োগ কৰা হয় সাপোজ 1 - 1 যদি বিয়োগ কৰো বা 2 - 2 যদি বিয়োগ কৰো আমাৰ কিমান হ'ব आंसर 0 হ'ব ঠিক একেদৰে এটোৰ পৰা যদি এটো বিয়োগ কৰো আমাৰ आंसर কিমান হ'ব 0 হ'ব হল নেক্সট Okay. Sin A is equal 3/4 তেন্তে cos A আৰু tan A উলিওৱা আমাক কি উলিয়াব দিছে sin A মানটো দিয়া আছে 3/4 বুলি আমাক cos A উলিয়াব দিছে প্ৰথম উলিয়াব দিছে cos A তাৰ পিছত আমাক উলিয়াব দিছে tan A সো এটা কেনেকৈ উলিয়াইছো চোৱা ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ আমি এই ত্ৰিভুজটো এটা কি বুলি ধৰি লৈছো সমকোণী ত্ৰিভুজ বুলি ধৰি লৈছো এটাকে sin A = কিমান হ'ব 3/4 আমাক এটো দিয়া আছে দে দিয়া আছে sin A = 3/4 বুলি দিয়া আছে এটাকে sin A = কিমান হ'ব যদি হে sin A বুলি ক'লে কোনটো কোণ এই কোণটো হয়নে এই কোণটো হ'ব sin A এতিয়া এই কোণটো sin A বুলি কলে আমি কোনটা বাহুক বুজিম যে বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ মানে কি BC ডিভাইডেড বাই AC সো আমি কি লিখিছো BC ডিভাইডেড বাই AC 3/4 এটাকে কিমান হ'ব ধৰা হল এটা ধৰা হল নহয় দে এটাকে হ'ব এটাকে BC = কিমান হ'ব 3k হ'ব মানে BC মানটো কিমান হ'ব 3k হ'ব আৰু AC মানটো কিমান হ'ব 4k হ'ব যত k এটা ধ্ৰুবক বা k টো তোমালোকে নধৰিলেও হৈ যায় ডাইৰেক্টলি তোমালোকে 3 আৰু 4 পাতি দিব পাৰা মই ইয়াত তোমালোকক k ধৰি কৈ দিছো যত k এটা ধনাত্মক সংখ্যা বুলি কৈছো এটাকে এই বাহুটোৰ মানটো পালো মানে এই বাহুটোৰ মানটো আমি পালো কি AC বাহুৰ মানটো আমি কিমান পালো 4 পালো হা আৰু এই বাহুটোৰ মান আমি কিমান পালো 3 পালো এতিয়া আমি এই বাহুটোৰ মান উলিয়াব লাগে AB মানটো উলিয়াব লাগে সো তাৰ কাৰণে কি কৰিম আমি জানো যে সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম এটাকে AC² = BC² + AB² এটাকে আমি
কাৰ মান লাগে আমাক লাগে ab টোৰ মান লাগে এই ab টোৰ হে মান লাগে আমাক হয় নাই সো ab টো আমি কি কৰি নিম বাহিৰত উলিয়াই নিম সো উলিয়াই লৈ গলে ab স্কয়াৰ ac স্কয়াৰ - bc স্কয়াৰ ac মানটো কিমান 4k স্কয়াৰ আমি অলৰেডি 4k পাইছো আৰু bc মানটো আমি 3k স্কয়াৰ পাইছো মানে 3k পাইছো হল 3 পাইছো এটাকে 4 সেকেন্ড কিমান 16 সো 16k স্কয়াৰ আৰু 3 3 গুণ 9 9k স্কয়াৰ যেতিয়া 16 পৰা যেতিয়া 9 যাব আমি কিমান পাম आंसर 7k পাম 7k স্কয়াৰ এতিয়া ab টো স্কয়াৰ আছে ইয়াটো স্কয়াৰ আছে আমাক ab মান লাগে সো ab কি কৰিলো আমি স্কয়াৰটো ইয়াত গুছাইলো স্কয়াৰটো গুছাই দিলে ইয়াত কি হ'ব ৰুট ওভাৰ হ'ব সো 7k স্কয়াৰ হ'ল ইয়াত হয় নাই এতিয়া তাৰ পাছত যেতিয়া 7k স্কয়াৰ হ'ব এই ৰুট ওভাৰটোৱে আৰু এই যেটো ৰুট ওভাৰ আছে আৰু এই যেটো স্কয়াৰ আছে এই স্কয়াৰটো কি হ'ব কাটা কাটি যাব বাকি কি হ'ব ৰুট ওভাৰ ab কিমান হ'ব ৰুট ওভাৰ 7k হ'ব হয় নাই মানে শুনা এতিয়া এই ৰুট ওভাৰটো এই স্কয়াৰটো কাটা কাটি গল অলৰেডি কিন্তু অলৰেডি আকৌ 7k ৰ ৰুট ওভাৰ আছিল না নাই আছে সো ৰুট ওভাৰ থাকে যাব মানে ৰুট ওভাৰ 7k হ'ল এটাকে ab মানটো আমি কিমান পালো ৰুট ওভাৰ 7k সেন্টিমিটাৰ পালো এতিয়া আমাক উলিয়াব দিছিলে কি cos a আৰু tan a সো আমি কি লিখিছো cos a মানে কিমান হ'ব a cos a বুলি ক'লে সন্নিহিত বাহু ডিভাইড বাই অতিভুজ মানে ab ডিভাইড বাই ac সো ab ডিভাইড বাই ac ৰুট ওভাৰ 7k ডিভাইডেড বাই 4k আৰু ইজ ইকুৱেল টু ইয়াতো k আছে ইয়াতো k আছে সো দুটাকে কাটা কাটি যাব বাকি কি হ'ব 7 ৰুট ওভাৰ 7 ডিভাইড বাই 4 তাৰপিছত আমাক উলিয়াব দিছিলে কি tan a সো tan a উলিয়াইছো কি বুলি যে tan a ইজ ইকুৱেল টু tan a মানে কি হ'ব tan a মানে হ'ব বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু সো ab ডিভাইডেড বাই bc ডিভাইডেড বাই ab সো bc ডিভাইডেড বাই ab কৰি ললো bc ডিভাইডেড বাই ab কৰলে কিমান হ'ব 3k ডিভাইডেড বাই 7k মানে bc মানটো 3k আৰু ইয়াৰ মানটো কিমান পালো আমি 7k সো ইয়াতো ঠিক একেদৰে ওপৰৰ দৰে কি হ'ব k আৰু k দুটা কাটা কাটি যাব কাটা কাটি যোৱা ললে কিমান বাকি হ'ব 3 ডিভাইডেড বাই ৰুট ওভাৰ 7k হল নেক্সট যদি কিবা বুজি নোপোৱা আছে খুদিবা ওকে এটো হল 3 নম্বৰ অংক এবাৰ নেক্সট সাইটো কি আছে দিয়া আছে যে 15 cot a is equal to root over 15 cot a is equal 8 তেন্তে sin a আৰু sec a উলিয়াব কি উলিয়াব দিছে আমাক sin a উলিয়াব দিছে আৰু sec a উলিয়াব দিছে প্ৰত্যেকটো অংকতে এটা বস্তু চাই লবা যে কি দিয়া থাকে আৰু কি উলিয়াব লাগে তাৰ আমি কি কৰিছো 15 cot a লিখি লৈছো ধৰা হল abc এটা সমকোণী ত্ৰিভুজ ইয়াক আমি সমকোণী ত্ৰিভুজ বুলি ধৰি লৈছো আচলতে প্ৰত্যেকটো হেৰি অংক মানে আমাৰ যে ত্ৰিকোণমিতিৰ অংকত যদি আমি ছবিটো আঁকিলো আমাৰ বস্তুটো বুজাত বা বস্তুটো কোৱাত কিয় সুবিধা হয় হেতু কাৰণে আমি কি কৰো ছবিটো আঁকিলো সো আমি ছবিটো আঁকি ললো ছবিটো আঁকিলো যত এংগল b 90 ডিগ্ৰী মানে এই কোণটো আমি কি কৰিছো 90 ডিগ্ৰী কৰি লৈছো হল তাৰ পাছত দিয়া আছে যে 15 cot a 8 আমাক এটো দিয়া আছে সো আমি ইয়াত লিখি ললো এটাকে cot a কোটো আমি উলিয়াই লৈ গলো 15 টো ইয়াত কি হৈ আছিল পূৰণ হৈ আছিল এফালে গলে কি হ'ব হৰণ হ'ব সো 8 ডিভাইডেড বাই 15 হল বুজি পালা এটাকে cot a মানে কি হ'ব cot a বুলি কতে এই কোণটো দে cot a মানে আমি এই কোণটোৰ কথা কৈ আছো এতিয়া এই কোণটোৰ কথা কৈ আছো cot a এটা cot a বুলি কলে আমি কি বুজিম যে tan a মানে কি আছিল বিপৰীত বাহু ডিভাইড বাই সন্নিহিত বাহু যেহেতু cot a তো কাৰ উল্টা tan a উল্টা সো আমি কি কৰিম ab ডিভাইডেড বাই bc লিখিব পাৰো সো আমি ab ডিভাইডেড বাই bc লিখিলো এটাকে ab কিমান হ'ব 8 আৰু bc কিমান হ'ব 15 এইখিনি বস্তু লিখিলো এটাকে ab 8k আৰু bc 15k যত k এটা কি বুলি লিখিছো মই ধনাত্মক সংখ্যা বুলি লিখিছো আচলতে এটো বস্তু নিলিখিলে হৈ যায় k মানটো নধৰিলে হৈ যায় মই তোমালোকক আগতেও কৈছো এতিয়াও কৈছো যে k মানটো তোমালোকে নধৰিলে তোমালোকৰ হৈ যাব হ'ব তাৰ পাছত এতিয়া ত্ৰিভুজ abc পৰা পাও মানে আমি abc ত্ৰিভুজৰ পৰা পাও কি পাও যেহেতু ইয়াত অলৰেডি কাৰ মান দিয়া আছে ab আৰু bc মান দিয়া আছে এই ab মান দিয়া আছে bc মান দিয়া আছে আমি অতিভুজৰ মান উলিয়াব লাগে আমি জানো যে সমকোণী ত্ৰিভুজৰ দুটা বাহু মান দিয়া থাকিলে এটা বাহু মান উলিয়ালে পাঠ্যসূত্ৰটো এপ্লাই কৰিয়ে আহি আছে হয় নাই এটাকে ac স্কয়াৰ bc স্কয়াৰ ab স্কয়াৰ এটাকে ac স্কয়াৰ bc স্কয়াৰ ab স্কয়াৰ যেতিয়া হ'ব bc মানটো কিমান হ'ব 15k সো 15k স্কয়াৰ 8k স্কয়াৰ হল এখিনি কৰিলো এটাকে ac স্কয়াৰ কিমান হ'ব 15 15 কিমান 225k স্কয়াৰ আৰু 8 গুণ কিমান 64k স্কয়াৰ এই দুটাকে যোগ কৰি কিমান হ'ল 289k স্কয়াৰ এতিয়া আমাক কাৰ মান লাগে ac স্কয়াৰ মান নালাগে ac মান লাগে এটাকে কি কৰিলো ৰুট ওভাৰত গুছি গল ইয়াৰ পৰা স্কয়াৰটো গুছাই দিলো সো ইয়াত কিমান গৈছো ৰুট ওভাৰত গুছি গল 289k স্কয়াৰ এটাকে 289 যেতিয়া মই ৰুট ওভাৰৰ পৰা উলিয়াম তেতিয়া আমি কিমান পাম 17k পাম এতিয়া আমাক কি উলিয়াব দিছিলে sin a উলিয়াব দিছে সো sin a আৰু sec a উলিয়াব দিছে সো sin a বুলি ক'লে কি বুজিম sin a মানে আমাৰ 8 বাহুটো ডিভাইডেড বাই কি বাহু হ'ব এটো বাহু হ'ব মানে bc ডিভাইডেড বাই ac সো bc ডিভাইডেড বাই ac 15k ডিভাইডেড বাই 17k ইয়াতো k আৰু k কি হৈ যাব কাটা কাটি যাব বাকি কি হ'ব 15 ডিভাইডেড বাই 17 তাৰপিছত আমাক কি উলিয়াব দিছিলে sec a উলিয়াব দিছে এটাকে sec a কিমান হ'ব ac ডিভাইডেড বাই ab sec a মানে কি sec a মানে cos a মানে কিমান হ'ব a ab ডিভাইডেড বাই ac হ'ব কিন্তু যেহেতু sec a উলিয়াব মানে cos a উল্টা গতিকে কি হ'ব ac ডিভাইডেড বাই ab হ'ব সো আমি ইয়াত কি লিখিছো ac ডিভাইডেড বাই ab 17k ডিভাইডেড বাই 8k এটাকে আমি কি k আৰু k কাটা কাটি কৰিছো 17 ডিভাইডেড বাই 8 পাই গল 17 ডিভাইডেড বাই 8 বাকি হ'ল সো এটো ক্লিয়াৰ
হল কুৱেশ্যনটো চোৱা দিয়া আছে যে sec থিটা ইজ ইকুৱেল 13 ডিভাইডেড বাই 12 মানে sec থিটা মানটো আমাক কিমান দি আছে 13 ডিভাইডেড বাই 12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ এটা sec থিটা বুলি কওঁতে আন ত্ৰিকোণমিতিক অনুপাত আমাক বাকি যিমানবোৰ ত্ৰিকোণমিতি আছে সব আমি উলিয়াব দিছোঁ অনলি sec থিটাটো দিয়া আছে এটা আন ত্ৰিকোণমিতিক অনুপাত বুলি ক'লে আমি কি বুজিম sin থিটা cos থিটা tan থিটা cosec থিটা তাৰপিছত আমি কি হ'ব cot থিটা মানে পাঁচটা আৰু উলিয়াব লাগিব এটা থিটা এই যেটো আমি এটা কি আঁকিছো সমকোণী ত্ৰিভুজ এটা আঁকিছো এটো এবিসি এটা আঁকিছো সো এবিসিত আমি ইয়াৰে এ কোণটো বা এ কোণটো আমি কি বুলি ধৰি ল'ব লাগিব থিটা বুলি ধৰি ল'ব লাগিব তোমালোকে এটো ধৰি ল'ব পাৰা এটো ধৰি ল'ব পাৰা যেটো ধৰা তোমালোকৰ ইচ্ছা হ'ব তাৰ কাৰণে মই কি কৰিলো এই এ কোণটো মই সহজ হ'বৰ কাৰণে মই এ কোণটো কি বুলি ধৰি ল'লো থিটা বুলি ধৰি ল'লো থিটা বিশেষ একো নহয় আমি যেনেকৈ আগতে কৰি আহিছিলো sin a cos a ঠিক এবাৰ আমি এই এটোক আমি থিটা বুলি ধৰিম ধৰা হ'ল এবিসি এটা সমকোণী ত্ৰিভুজ এটোক এটা সমকোণী ত্ৰিভুজ বুলি ধৰিলো এংগল বি ইকুৱেল কিমান ডিগ্ৰী 90 ডিগ্ৰী মানে এই কোণটো আমি কিমান ডিগ্ৰী কৰি লৈছো 90 ডিগ্ৰী কৰি লৈছো যেটো সমকোণী ত্ৰিভুজ আৰু ইয়াত কি আছে এংগল এ ইকুৱেল থিটা এংগল এ ইকুৱেল মই কি লিখিছো থিটা লিখিছো কাৰণ এংগল এ কাৰ সমান থিটাৰ সমান হেতু কাৰণে আমি এটো লিখিছো দিয়া আছে sec থিটা ইকুৱেল 13/12 এখিনি আমাক দিয়া আছে এতিয়া sec থিটা 13/12 হলে মানে sec a 13/12 এতিয়া sec এইটো যদি থিটাটো যদি 13/12 হয় তেতিয়া হলে বাহুকেইটা কোন দুটা হ'ব sec বুলি ক'লে কি আহিব cos আহিব হয় নহয় এটা cos যদি আহে cos বুলি ক'লে কি হ'ব ab ডিভাইডেড বাই ac আহিব cos বুলি ক'লে sec বুলি ক'লে কি আহিব ac ডিভাইডেড বাই ab সো আমি কি লিখি ললো ac ডিভাইডেড বাই ab ac ডিভাইডেড বাই ab কিমান হ'ল 13 ডিভাইডেড বাই 12 মানে ac মানে 13 আৰু ab মানে 12 মানে ইয়াত কে ধৰিছো এটাকে ac 13 কে আৰু ab 12 কে যত আমি কে টাক আমি ধনাত্মক সংখ্যা বুলি ধৰি লৈছো এটাকে যেহেতু কি এটা a মানটো দিয়া আছে ab মানটো দিয়া আছে আমি কিমান পালো ab মানটো 12 পালো আৰু ac মানটো আমি কিমান পালো 13 পালো এতিয়া আমি এই বাহুটোৰ মান উলিয়াব লাগে সো এই বাহুটো যেতিয়া মান উলিয়াব লাগে আমি কি কৰিম পাঠ্যসূচীটো এপ্লাই কৰিম ac স্কয়াৰ ab স্কয়াৰ bc স্কয়াৰ এটাকে আমাক কাৰ মান লাগে bc স্কয়াৰৰ মান লাগে এই বাহুটোৰ মান লাগে bc স্কয়াৰটো উলিয়াই লৈ যাম এটাকে ac স্কয়াৰ ab স্কয়াৰ ac স্কয়াৰ মান কিমান হ'ল 13k স্কয়াৰ আৰু ab মান কিমান হ'ল 12k স্কয়াৰ এটাকে bc স্কয়াৰ কিমান হ'ব 13 কিমান হ'ব 169 আৰু 12 কিমান হ'ব 144 যেটা 169 ৰ পৰা 144 গুছি যাব 25k স্কয়াৰ পাম আমাক bc স্কয়াৰৰ মান নালাগে আমাক কাৰ মান লাগে bc মান লাগে হেতু কাৰণে আমি কি কৰিছো bc √25k স্কয়াৰ কাৰণ ইয়াৰ স্কয়াৰটো যেটো গুছি গল সো ইয়াৰ √over আহিল সো √over আৰু স্কয়াৰ কি হ'ব কাটা কাটি যাব বাকি কি ৰব 5k ৰব হল এটাকে ইয়াৰ পৰা যদি আমি উলিয়াম ইয়াৰ কিমান হ'ব 5k হ'ব এটাকে bc কিমান হ'ল 5k মানে bc মানটো আমি পালো এতিয়া বাকিটা ত্ৰিকোণমিতিক ধুনিয়াকৈ উলিয়াব পাৰিম কেনেকৈ উলিয়াম চোৱা যে আমাক কি উলিয়াব দিছিলে বাকি পাঁচটা উলিয়াব দিছিলে sec থিটা একবারে বাকি পাঁচটা সো সেই পাঁচটা হল এক নম্বৰটো হল কি sin থিটা বুলি কতে কি হ'ব sin থিটা মানে কি হ'ব bc ডিভাইডেড বাই ac সো bc ডিভাইডেড বাই ac 5k ডিভাইডেড বাই 13k ইয়াৰে k আৰু k কি হ'ব কাটা কাটি যাব 5 ডিভাইডেড বাই 13 দেখিলো তাৰপিছত আমি কি উলিয়াম cos থিটা মানে কি হ'ব ab ডিভাইডেড বাই ac সো ab ডিভাইডেড বাই ac কৰিও 12k ডিভাইডেড বাই 13k ইয়াটো কি হ'ব k আৰু k কাটা কাটি যাব 12 ডিভাইডেড বাই 13 বাকি হ'ল তাৰপিছত কি হ'ব tan থিটা মানে কি হ'ব bc ডিভাইডেড বাই ab মানে বিপৰীত বাহু ডিভাইডেড সন্নিহিত বাহু এটাকে কিমান হ'ব bc ডিভাইডেড বাই ab মানে 5k ডিভাইডেড বাই 12k সো ইয়াটো k আৰু k কি হ'ব কাটা কাটি যাব একে 5 ডিভাইডেড বাই কিমান হ'ব 12 হ'ব ঠিক একেদৰে sin ৰ বিপৰীত কি আছিল sin ৰ বিপৰীত আছিল cos থিটা কিমান হ'ব ac ডিভাইডেড বাই bc মানে 17k ডিভাইডেড বাই 13k ডিভাইডেড বাই 5k ইয়াটো কি হ'ব k আৰু k কাটা কাটি যাব বাকি কি হ'ব 13 ডিভাইডেড বাই 5 ঠিক একেদৰে আমাক যেটো sec থিটাটো দিয়াই আছে সো sec থিটা উলিয়াব নালাগে এতিয়া আমি উলিয়াম কি এবাৰ cot থিটা মানটো কিমান হ'ব ab ডিভাইডেড বাই bc মানে tan থিটা বুলি ক'লে কিমান হ'ব এই bc ডিভাইডেড বাই ab হয় গতিকে cot থিটা বুলি ক'লে কিমান হ'ব আমাৰ ab ডিভাইডেড বাই bc এটাকে কিমান হ'ব 12k ডিভাইডেড বাই 5 12k ডিভাইডেড বাই k আৰু k কাটা কাটি গৈছে এটাকে 12 ডিভাইড বাই কিমান হ'ব 5 হ'ব এখিনি হল আজিৰ কাৰণে বা নেক্সট ভিডিঅৰ কাৰণে তোমালোকে ওয়েট কৰিবা ইয়াত যদি কিবা বুজি নোপোৱা থাকিলে মোক জনাবা